শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাগ নৃত্যম এক অনুষ্ঠান। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ দুই জীয়ৰী মোহিতা শইকীয়া আৰু ৰচিতা শইকীয়া দুগৰাকী ভগ্নী একত্ৰিতভাৱে পৰিৱেশন কৰে শাস্ত্ৰীয় ৰাগ নৃত্য। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণু নিতাচাৰ্য, পদ্মশ্ৰী যতীন গোস্বামী, নৃত্যগুৰু মৈত্ৰী অধ্যাপক, লগতে উপস্থিত থাকে মৰমী মেধি, নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধি, জয়প্ৰকাশ মেধি। হিন্দুস্তানী সংগীতৰ অনুষ্ঠান আগবঢ়ালে আৰু দুয়োগৰাকী বাই ভণ্টী আনগৰাকী আগবঢ়ালে সুন্দৰ কথক নৃত্য। কথক শৈলীত ইমান সুন্দৰকৈ শাস্ত্ৰীয় সংগীত নৃত্যৰে ইমান এটা সুন্দৰ অনুষ্ঠান। আচলতে অনুষ্ঠানবিলাকৰ যেতিয়া সৌন্দৰ্য আৰু ইয়াৰ যিটো এস্থেটিক এইটো যেতিয়া বৰ্তি থাকে, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰত এটা বেলেগ ধৰণৰ অনুভূতি জগাই থাকে আৰু তাৰেই প্ৰতিফলন হৈছে আচলতে। যেতিয়া কোনো এটা শিল্পৰ সাধনা থাকে আৰু ইয়াক সুন্দৰভাৱে কলাৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা হয়, নিশ্চয়কৈ দৰ্শকে সঁহাৰি জগায় আৰু তাৰেই প্ৰতিফলন ঘটিছে। প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হোৱা কথাটো নহয়। আমি আজি অত বছৰে এনেকুৱা অনুষ্ঠান পাতি আহিছোঁ। খালি মাহিতা শইকীয়াৰ বাবে এইটো প্ৰথম একক নৃত্য প্ৰদৰ্শন, যিটো আমি ৰংগ প্ৰৱেশ বুলি ক'ব খুজিছোঁ। গতিকে এইটো তেওঁৰ এটা নতুন প্ৰচেষ্টা, তেওঁৰ নৃত্য জীৱনৰ যাত্ৰা আৰম্ভ কৰিছে একক নৃত্য খালি প্ৰদৰ্শন কৰিব। সেইটোক আমি প্ৰস্তুতি কৰি তেওঁক মঞ্চত প্ৰদৰ্শন কৰিবৰ কাৰণে উলিয়াই দিছোঁ। আজি হিচাপে তেওঁৰ প্ৰথম অনুষ্ঠান। লাষ্ট 13 years তেওঁ শিকি আহিছে মোৰ ওচৰত আৰু মোৰ ছোৱালী মেঘৰঞ্জনীৰ ওচৰত। গতিকে আজি এই অনুষ্ঠানটো আমি ৰাইজৰ আগত আগবঢ়াইছোঁ যাতে তেওঁৰ নৃত্য জীৱন প্ৰসাৰী হয়। সোণাৰী আখৰেৰে তেওঁ ৰচিত ৰৈ যায়, তেওঁৰ যদি তেওঁৰ নাম এই ক্ষেত্ৰত আগবাঢ়ি যায়, সেইটো কামনা আৰু সেই হিচাপে মই মাহিতা শইকীয়াক আশীৰ্বাদ কৰিছোঁ আৰু মৰম কৰিছোঁ। দেখা গৈছে যে